নমস্কাৰ বন্ধুসকল, আপোনালোকক দেখাইছোঁ আজি আপোনাৰ সাৰ্ভিস বুক এইটো নতুনকৈ আপোনাৰ সাবমিট কৰিব লাগে। ইয়াত আপোনাৰ নাম, ডেজিগনেশ্যন, এড্ৰেছ, ভিতৰৰ ফালে আছে আপোনাৰ এইবিলাক নাম লিখিব লাগিব, আপোনাৰ কি ৰিলিজিয়ন হয়, কোনটো লোকেশ্যন আপোনাৰ স্থানটো, দেউতাকৰ নামটো, বাসস্থান, জন্মৰ তাৰিখটো দিব লাগিব, ইয়াতে কোৱালিফিকেশ্যন কিমান আছে, তাৰপিছত আপুনি কিমান ওখ হয়, শৰীৰৰ দীৰ্ঘতা, ইয়াতে পদবী কোনটো পদত আপুনি আছে, যদি আপোনাৰ দেহত কিবা এটা মাৰ্ক আছে, কলা চিন আছে বা তিল আছে যেনেকুৱা, ইয়াতে সেইটো মেনশ্যন কৰিব লাগিব। চিনাক্তকৰণৰ কাৰণে শৰীৰত থকা বিশেষ চিহ্নটো এইটো, কৰ্মচাৰীৰ চহী লাগিব ইয়াতে। তাৰপিছত signature of designation of the head of the office or other হেড অফিচাৰৰ চহী লাগিব। তলত লিখা আছে ইয়াতে আপোনাৰ অন্ততঃ 5 বছৰৰ মূৰে মূৰে এই পৃষ্ঠাৰ বিৱৰণসমূহ নতুনকৈ চহী কৰিব লাগিব আৰু ইয়াত আৰু 8 আৰু 9 নম্বৰ দফাত বিলাকত চহীৰ তাৰিখ থাকিব লাগিব। 8 আৰু 9 নম্বৰ চাই ল'ব। পদবীৰ নাম থাকিব ইয়াতে, এই পদবীৰ স্বকীয় নে ব্যৱহাৰিক নে স্থায়ী নে অস্থায়ী ইয়াতে লিখিব লাগিব। ইয়াতে যদি ব্যৱহাৰিক হয় তেন্তে স্থায়ী পদবীৰ নামটো ইয়াতে, সেই সময়খিনিত পেঞ্চনৰ ধৰা হ'বনে নহয় ইয়াতে লিখিব লাগিব। ইয়াতে লিখা আছে পে ইন ছাবজেক্টিভ পোষ্ট, স্বকীয় পদবীৰ মাহিলী দৰমহা কিমান হয় এইটো ইয়াতে লিখিব লাগিব। তাৰপিছত এডিশ্যনেল পে অফ অফিচিয়েলিটিং, ব্যৱহাৰিকৰ বাবদ অতিৰিক্ত দৰমহা কিবা পায় নেকি মানে সেইটো ইয়াতে লিখিব লাগিব। বেতনৰ শ্ৰেণীভুক্ত অন্যান্য আয়সমূহ ইয়াতে লিখিব লাগিব। পদবী নিযুক্তি হোৱা তাৰিখ, কিমান তাৰিখত আপুনি জইনিং কৰিছে, কৰ্মচাৰীজনৰ চহী ইয়াতে লাগিব। 1 পৰা 8 নম্বৰলৈকে লিখা বিষয়বিলাকৰ সত্যতা প্ৰমাণস্বৰূপে কাৰ্যালয়ৰ প্ৰধান আৰু বিষয়াজনৰ বা আইনৰ ভাৰপ্ৰাপ্ত বিষয়া পদবীজনৰ চহী লাগিব। এইপিনে চহী লাগিব 10 নম্বৰত। চাকৰি আপোনাৰ কেতিয়া শেষ হ'ব সেই তাৰিখটো ইয়াতে মেনশ্যন কৰিব লাগিব। চাকৰি শেষ হোৱাৰ কাৰণ, প্ৰমোশ্যন, বদলি, পদচ্যুতি ইত্যাদি যি থাকে মানে ইয়াতে লিখিব লাগিব। কাৰ্যালয়ৰ প্ৰধান বিষয় বা আইন ভাৰপ্ৰাপ্ত বিষয়াজনৰ ইয়াতে সেই মানুহজনৰ চহী লাগিব মানে কাৰ্যালয়ৰ। কোনো ধৰণৰ ছুটি লৈছে যদি আৰু ছুটি লোৱা সময় কিমান টাইমত ছুটি লৈছিল সেইটো ইয়াতে লিখিব লাগিব। 4 মাহলৈ দিব পৰা গড় বেতন আৰু এই ছুটিৰ কালছোৱাত অন্য চৰকাৰক দিবলগীয়া বেতন কিমান কালছোৱাতে ইয়াতে লিখিব লাগিব আৰু চৰকাৰক দিবলগীয়া মানে যোনটো হয় সেইটো ইয়াতে লিখিব লাগিব। কাৰ্যালয়ৰ প্ৰধান বিষয় বা অন্য ভাৰপ্ৰাপ্ত বিষয়াজনৰ ইয়াতে ছিগনেচাৰটো লাগিব। ইয়াতে আপুনি ৰিমাৰ্কছটো লিখিব লাগিব ইয়াতে। বাকী চেমে হয় ইয়াতে, চেমে আছে। লাষ্টৰ পেজত কিবা আছে নেকি চাই লওঁ। ফ্ৰণ্ট পেজতে আপোনাৰ ইয়াতে ফিংগাৰ প্ৰিণ্ট ল'ব ইয়াতে, ফ্ৰণ্ট পেজত হ'ল ফ্ৰণ্ট পেজত নহ'লে লাষ্ট পেজত আপোনাৰ হাতৰ ছাপটো ল'ব ইয়াতে, এইটো পেজত এইটো 150 টকা এইটো মানে দোকানত পাই যাব এইটো আপুনি।